আজি বিখ্যাত ঢুলীয়া শিল্পী মোহন ভাইৰা স্মৃতি দিৱস। স্মৃতি দিৱসৰ লগত সংগতি ৰাখি নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰদান কৰা হয় মোহন ভাইৰা স্মাৰক বঁটা। নলবাৰীৰ বিশিষ্ট লোকশিল্পী বিজয় মেধিলৈ আগবঢ়োৱা হয় এই বঁটা। বঁটা প্ৰদান কৰে সাহিত্য একাডেমী বঁটা প্ৰাপক ডক্টৰ দীপক শৰ্মাই। অনুষ্ঠানত উপস্থিত থাকে আছুৰ সভাপতি উৎপল শৰ্মা। 2009 চনৰ পৰাই প্ৰদান কৰি অহা হৈছে এই বঁটা। ডাঙৰীয়া কেৱল নলবাৰী জিলাৰে নহয়, সমগ্ৰ অসমৰে তেখেত গৌৰৱ, তেখেত স্বাভিমান। তেখেতে মৃত্যুবৰণ কৰাৰ পিছত আজিৰ তাৰিখটোতে প্ৰতি বছৰে 2009 চনৰ পৰা সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাই লোকসংগীতৰ একোগৰাকীকৈ সাধকক, লোক সংস্কৃতিৰ একোগৰাকীকৈ সাধকক মোহন ভাইৰা স্মাৰক বঁটা প্ৰদান কৰি আহিছে। আৰু এইবেলি নাগাৰা নামৰ এগৰাকী শিল্পী, যিয়ে উৰেটো জীৱন নাগাৰা নামৰ সাধনাত ব্ৰতী হৈ থাকিলে, নিজে নাগাৰা নাম লিখিছে, নিজে নাগাৰা নাম প্ৰদৰ্শন কৰিছিলে, পৰিৱেশন কৰিছিলে, বিজয় মেধি ডাঙৰীয়া, তেখেতক আজি মোহন ভাইৰা স্মাৰক বঁটা প্ৰদান কৰিছে। ছাত্ৰ সন্থাৰ সৌজন্যত যিখিনি ইয়াত অনুষ্ঠান আয়োজন কৰা হৈছে, এই অনুষ্ঠানৰ কৰ্মকৰ্তা বিষয়ববী আপোনালোক সকলোকে মই বিশেষ ধন্যবাদ দিছোঁ আৰু এনে আয়োজন, এনেকুৱা উদযাপন আৰু ভৱিষ্যতে কামনা কৰোঁ।